নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ নন্দিনী আছিল নেকি ৰাজ নন্দিনী এই প্ৰতিবেদন দেখা পোৱাৰ পিছত আপোনালোকে ভাবিব যে সঁচাকৈ ৰাজ নন্দিনী আছিল নন্দিনী কাৰ লগত সুসম্পৰ্ক নাই নন্দিনীৰ দুৰ্ঘটনা সংঘটিত হৈছিল 25 জুলাইৰ পুৱতি নিশা আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে 24 মিনিটৰ ভিতৰত এমবিআই ৰিপৰ্ট অৰ্থাৎ এমবিআই পৰা আৰম্ভ কৰি শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া সমান্তৰালকৈ ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুল হকলৈকে নন্দিনী প্ৰসংগত হেহতিয়াকৈ ভাইৰেল এটা ফোন কল হৈছে দিছপুৰ আৰক্ষী যানবাহন আৰক্ষীৰ এটা ফোন কল যি ফোন কলত মিডিয়া মেনেজমেন্ট কৰাৰ কথা উল্লেখ কৰিছে নন্দিনীৰ পৰিয়ালৰ আত্মীয়ক ফোন কৰি কৈছে যে আপোনালোকে বাতৰিৰ পৰা আঁতৰি থাকক আপোনালোকে মিডিয়াৰ ওচৰলৈকে নাযাব মিডিয়াই আপোনালোকক ন্যায় দিব নোৱাৰে এনে ধৰণৰ ফোন কল ভাইৰেল হৈ পৰিছে অৰ্থাৎ নন্দিনী সঁচাকৈ ৰাজ নন্দিনী আছিল নেকি নায়িকা নন্দিনী খলনায়িকা হোৱাৰ পিছতে ক্ৰমান্বয়ে পোহৰলৈ আহিছে ন তথ্য ভাইৰেল ফোন কল আৰু হেহতিয়াকৈ 5 লাখ টকা পৰ্যন্ত সামিউল হক নামৰ যুৱকজনক ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুল হকে প্ৰদান কৰাৰ যি অভিযোগ আনিছে মমায়েকে আৰু এই অভিযোগৰ পিছত আন এক প্ৰসংগ পোহৰলৈ আহিছে অসম ৰাজ্যত সংঘটিত হোৱা ঘটনাটো মেঘালয়ৰ ৰাজ্যত প্ৰতিষ্ঠিত এখন শৈক্ষিক প্ৰতিষ্ঠানৰ মালিকেই মহবুল হক আৰু এই মহবুল হকে 5 লাখ টকা পৰ্যন্ত যিজন যুৱকৰ মৃত্যু হ'ল এই যুৱকজনৰ মমায়েকক অফাৰ কৰিছিল তিনিটা কিস্তি প্ৰদান কৰিব আৰু সেই মৰ্মে গুৱাহাটীৰ পৰা মেঘালয়লৈকে গৈছিল মমায়েকে আৰু মমায়েকৰ লগত বাৰ্তালাপ কৰিছিল ইউএছটিএমৰ স্বত্বাধিকাৰী আৰু এই অভিযোগ হোৱাৰ পিছত এতিয়ালৈকে ইউএছটিএমৰ স্বত্বাধিকাৰী কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই এবাৰ ভাবক আপোনালোকে ঘটনা সংঘটিত হৈছে ৰাজ্যত 25 জুলাইৰ পুৱতি নিশা আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে কেৱল মেনেজৰ পিছত মেনেজ লাগি গৈছে ইতিমধ্যে হেহতিয়াকৈ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন মেনেজমেণ্টক যিজন মেনেজমেণ্টে মেনেজ কৰিব বিচাৰিছিলে এই বিষয়টোৰ ওপৰত আৰু আৰক্ষী ইতিমধ্যে আটক কৰিছে আৰু দিছপুৰ যানবাহন আৰক্ষীৰ তৰফৰ পৰাও এটা ফোন কল ভাইৰেল হৈ পৰিছে আৰু এই ফোন কলটো ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চা হৈ পৰিছে অৰ্থাৎ নন্দিনীৰ সুসম্পৰ্ক থকাৰ বাবে সকলোৱে যে নন্দিনীক কৰবাত নহয় কৰবাত বচাবলৈ চেষ্টা কৰিছে আৰক্ষীৰ জিম্মাত কেবাটাও প্ৰশ্ন কৰিছে নন্দিনীয়ে জুচ খাই ভাল পায় নন্দিনীয়ে নিশা এচি নহলে টোপনি মাৰিব পৰা নাছিল সেইগৰাকী নন্দিনীয়ে কিন্তু কাৰাগাৰৰ কথাত থাকিব লগা হৈছিল আৰু নন্দিনীৰ হেহতিয়া যি প্ৰসংগ এমবিআইৰ পৰা আৰম্ভ কৰি এতিয়া ইউএছটিএম পালেগৈ অৰ্থাৎ অসম ৰাজ্যত সংঘটিত হোৱা এটা ঘটনা এতিয়া মেঘালয় পালেগৈ মেঘালয়ৰ ভূমিত প্ৰতিষ্ঠা লাভ কৰা ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুল হক প্ৰসংগত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সংবাদ মেলত ক'লে মহবুল হকৰ যিখন ইউএছটিএম এই ইউএছটিএমখনো হেনো ৰিজাৰ্ভ ভূমিত অবৈধভাৱে দখল কৰিছে আৰু যাৰ বিষয়ে ইতিমধ্যে সুপ্ৰিম কোৰ্টত আপিলো কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত এই নন্দিনী আৰু ইউএছটিএম প্ৰসংগত অৰ্থাৎ মহবুল হক প্ৰসংগত উল্লেখ কৰি কৈছে যে আগন্তুক 2 বছৰ থাকিবনে নাই ইউএছটিএম এই সম্পৰ্কটো সন্দেহ আছে আৰু এই সমগ্ৰ বিষয়টো ভাৰত চৰকাৰকো অৱগত কৰা বুলি কৈছে আৰু এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত কি ক'লে শুনে লৈছো সক ইউএছ টিমৰ চেঞ্চেলৰজনৰ কিবা এটা হৈছে যতে ততে সোমাই থাকিব খুজে যোৱাবাৰটো অকনমান ঠিক আছে বহুত দিন জেলত থকাৰ কাৰণে এৰা পৰিলে এতিয়াতো তাত বহুত ডাঙৰ খবৰ ওলাইছে সুপ্ৰিম কোৰ্টৰ কমিটিয়ে পাইছে যে এই গোটেই জায়গাটো ফৰেষ্ট হয় তেওঁ য'ত বিল্ডিং বনাই লৈছে এতিয়া যিখিনি নতুন খবৰ ওলাইছে সেই খবৰ মতে সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰিজাৰ্ভ ফৰেষ্টত তেওঁ এই গোটেই কনষ্ট্ৰাকচনবোৰ কৰিছিল গতিকে 2 বছৰ পিছত যে ইউএছটিএম থাকিব তাৰ গ্যাৰেন্টি কোনেও ল'ব নোৱাৰে এটোতো মই উচ্ছেদ কৰিব নোৱাৰো মেঘালয়ৰ কথা কিন্তু সুপ্ৰিম কোৰ্টৰ নটিছত অলৰেডি কথাটো গুছি গ'ল যে এখন ৰিজাৰ্ভ ফৰেষ্ট তাৰ পিছত কেনেকৈ কি কৰে এটো মেঘালয় চৰকাৰে জানিব মইতো ভগৱানক কামনা কৰি থাকো যিমান সোনকালে পাৰে ভাঙি গলে ভাল কাৰণ এখনটো শিক্ষানুষ্ঠান নহয় এটি যে জাস্ট এটা শিক্ষাক ব্যৱসায়ীকৰণ কৰাৰ এটা অনুষ্ঠান এটা মোৰটো নচলে অসমত থাকিলেতো মই ইমান দিন হিচাপ নিকাচ শেষ কৰি দিলোহেঁতেন অসমত নাই যেতিয়া এতিয়া মইতো আৰু ভগৱানক প্ৰাৰ্থনাহে কৰিব পাৰিম যে যিমান সোনকালে হক সমান হৈ যাওক যেনেকে হয় শুনিলে আসলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিয়ে উল্লেখ কৰিলে যে মহবুল হকে বিহকে জেনি পায় তেনিয়ে সোমাই থাকে আৰু যাৰ বাবে বিপদত পৰিব পাৰে পুনৰ আহিছো যে নন্দিনী
যি ৰাজনন্দিনীৰ দৰে আছিল আৰু বিভিন্নজন ব্যক্তিৰ লগত এটা বিশেষ মধুৰ সম্পৰ্ক আছিল নন্দিনীৰ, যাৰ বাবে নন্দিনীক বচাবৰ বাবে একাংশ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াও উঠি পৰি লাগিছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে কোন কোন শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়ালৈকে নন্দিনীয়ে ফোন কৰিছিল এয়া কল লিষ্ট উলিয়ালে সকলো তথ্য পোহৰলৈ আহিব আৰু এই বিষয়তে ইতিমধ্যে পূৰ্বতো আমি প্ৰতিবেদন কৰিছোঁ। আৰু শেহতীয়াকৈ নন্দিনী কাশ্যপৰ যি বাহন, এই বাহনত প্ৰেছ লিখা যি এটা ষ্টিকাৰ লাগি আছিল আৰু এই বিষয়ত এতিয়া মন্ত্ৰী পীযুষ হাজৰিকাও মন্তব্য কৰিছে, উল্লেখ কৰিছে যিহেতুকে বৰ্তমান ৰাজ্যৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা তেখেতে উল্লেখ কৰিছে যে এই বিষয়ত এটা তদন্ত হ'ব লাগিব। অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি নন্দিনী অভিনেত্ৰী আছিল নে সাংবাদিক আছিল এই কথা মোৰ নহয়। আজি মন্ত্ৰী পীযুষ হাজৰিকাও প্ৰশ্ন কৰিছে যে নন্দিনী অভিনেত্ৰী নে সাংবাদিক আছিল। যদি সাংবাদিক আছিল তেনেহ'লে প্ৰেছ লিখাটো ঠিকেই, যদি সাংবাদিক নহয় এগৰাকী অভিনেত্ৰীৰ গাড়ীত কিয় প্ৰেছ লিখিল এই বিষয়ত এটা তদন্ত হ'ব লাগে বুলি মন্ত্ৰী পীযুষ হাজৰিকাও ইতিমধ্যে মন্তব্য কৰা দেখা পোৱা গৈছে। মুঠৰ ওপৰত ৰাজনন্দিনী যি নন্দিনী কাশ্যপ, এই নন্দিনী কাশ্যপৰ এতিয়া ন তথ্যই বিভিন্ন এংগুলত এটা ইউটাৰ্ণ আৰু এটা প্ৰশ্নবোধক। ৰাজ্যত সংঘটিত হোৱা 25 জুলাইৰ পুৱতি নিশা যি দুৰ্ঘটনা সংঘটিত হ'ল, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে কেইবাটাও বিষয় ইতিমধ্যে সাঙুৰ খাই উঠিছে। GMC প্ৰসংগতো কেইবাটাও প্ৰশ্ন উত্থাপন হৈ পৰিছে যে সাধাৰণ দুৰ্ঘটনা সংঘটিত হ'লে উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ যিখন চিকিৎসালয়, এই চিকিৎসালয়খনেই হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু এই GMCHত বৰ্তমান চিকিৎসা কেনেধৰণৰ ব্যৱস্থা হয় এই বিষয়টো প্ৰশ্ন উত্থাপন হৈছে, কিয়নো তাৰ পৰা উন্নত চিকিৎসাৰ বাবে এপললৈকে লৈ যোৱা হ'ল আৰু এপলত হস্পিটেলত যেতিয়া শেষ নিশ্বাস ত্যাগ কৰিলে 21 বছৰীয়া পলিটেকনিকৰ ষ্টুডেণ্টজনে আৰু ইয়াৰ পিছতে সকলো বিষয় পোহৰলৈ আহিল আৰু আৰক্ষীয়ে ইতিমধ্যে 2 দিনৰ জিম্মাৰ অন্তত নন্দিনী কাশ্যপক কেইবাটাও প্ৰশ্ন কৰিছিল আৰু সমগ্ৰ বিষয়ৰ ওপৰত এতিয়াও আইনী প্ৰক্ৰিয়া যুঁজ চলি আছে। আৰু শেহতীয়াকৈ যি USGMৰ প্ৰসংগ সোমাই পৰিল আৰু MVI অৰ্থাৎ ৰাজনন্দিনী খ্যাত বুলি প্ৰতিবেদন আৰম্ভণিতে কোৱা নন্দিনীৰ দুৰ্ঘটনাৰ ন তথ্য যি পোহৰলৈ আহিছে আৰু নন্দিনীৰ ওপৰত এজন পৰিবহণ বিষয়াৰ আশীৰ্বাদ আছিল। 24 ঘণ্টা নহওঁতেই 24 মিনিটতেই MVI ৰিপৰ্ট পাইছিল নন্দিনীয়ে। MVI দেৱাংশু দত্তই দিছিল এই MVI ৰিপৰ্ট আৰু নন্দিনীৰ বন্ধুৱে ফোন কৰিছিল আৰক্ষীলৈ, সাধাৰণ এটা দুৰ্ঘটনা বুলি জানিছিল আৰক্ষীক, অৰ্থাৎ আৰক্ষীক এটা সাধাৰণ দুৰ্ঘটনা বুলি জনাইছিল আৰু আৰক্ষীয়ে কেনেকৈ বিশ্বাস কৰিছিল এই সমগ্ৰ বিষয়ৰ ওপৰত এটা তদন্ত হোৱাৰ প্ৰয়োজন আহি পৰিছে। ইতিমধ্যে নন্দিনী কাশ্যপৰ শেহতীয়া যি ৰাজধানী থিয়েটাৰ আছিল ইয়াৰ পৰাও নন্দিনী কাশ্যপৰ এই চুক্তি বাতিল কৰা হৈছে। নন্দিনী কাশ্যপৰ ঠাইত ৰাজ্যৰ আন এগৰাকী অভিনেত্ৰীক ইতিমধ্যে চুক্তি কৰিছে থিয়েটাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা। এক প্ৰকাৰ ক'ব পাৰি যে নন্দিনীৰ অভিনয় জগতৰ এটা কেৰিয়াৰ ক'ৰবাত নহয় ক'ৰবাত নষ্ট হ'ল, কাৰণ 2025-26 বৰ্ষত নন্দিনী যিখন ভ্ৰাম্যমান থিয়েটাৰৰ লগত চুক্তিবদ্ধ আছিল উক্ত ভ্ৰাম্যমান থিয়েটাৰে চুক্তি বাতিল কৰিছে আৰু ইয়াৰ পিছত জনসাধাৰণে নন্দিনী কাশ্যপক কেনেধৰণে লয় সেয়াও হ'ব এটা গুৰুত্বপূৰ্ণ বিষয়। এই সমগ্ৰ বিষয়ৰ ওপৰত এতিয়াও আইনী প্ৰক্ৰিয়াৰ যুঁজখন চলি আছে আৰু সময়ৰ লগে লগে গম পোৱা যাব যে কোন দোষী কোন নিৰ্দোষী। কিন্তু এটা কথা ক'ব লাগিব, অভিনেত্ৰী নন্দিনী কাশ্যপ সাংবাদিক আছিল নে নাই সেয়াও আৰক্ষী তদন্তৰ পিছত গম পোৱা যাব, কিন্তু নন্দিনী কাশ্যপৰ যে হাত দীঘল আছিল এয়া কিন্তু স্পষ্ট হৈ পৰিছে। আপোনালোকে এই প্ৰতিবেদনখন চাই কেনে পালে, নন্দিনী কাশ্যপ প্ৰসংগত আপোনালোকৰনো ধাৰণা কি, কমেণ্টত জনাব পাৰে। বিদায় লৈছোঁ।